অসম বা ভাৰতবৰ্ষৰ নহয়, এতিয়া বিশ্বৰ ভিতৰত আটাইতকৈ বৃহৎ দল। বিশ্বৰ সৰ্বাধিক মেম্বাৰশ্বিপ বা সদস্যতা ভৰ্তিৰে ভাৰতীয় জনতা পাৰ্টি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। এই ৰাজনৈতিক দলৰ মূল আদৰ্শই হ'ল ৰাষ্ট্ৰ প্ৰথম। ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পণ কৰি আমি কাম কৰাটোৱেই এই দলটোৰ মূল আদৰ্শ। আমি প্ৰতিগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ সদস্যই এটা কথাই বিশ্বাস কৰোঁ যে সৰ্বোপৰি ৰাষ্ট্ৰ, ৰাষ্ট্ৰৰ পিছত সংগঠন, তাৰ পিছতে ব্যক্তি। ৰাষ্ট্ৰৰ স্বাৰ্থত আমি সদায় কাম কৰোঁ, ব্যক্তি স্বাৰ্থত আমি কাম নকৰোঁ। ব্যক্তি আমাৰ আটাইতকৈ শেষত থাকে। সেইকাৰণে ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত ৰাইজে, সমৰ্পিত ব্যক্তিয়ে প্ৰতিটো সময়তে আমাৰ দলৰ মজিয়ালৈ আহি আছে আৰু দলক শক্তিশালী কৰি গৈ আছে। আজি বহুদিনৰ পৰাই বহুসংখ্যক এনেকুৱা ৰাষ্ট্ৰপ্ৰেমী লোকে আমাৰ লগত যোগাযোগ কৰি আছিল যে আমাৰ দলৰ মজিয়াত আনুষ্ঠানিকভাৱে যোগদান কৰিবলৈ বিচাৰে। কিন্তু বিশেষ কাম চলি থকাৰ কাৰণে বা দলৰ বিভিন্ন কাৰ্যসূচীৰ কাৰণে আমি সেইসকলক আগ্ৰহমতে আমি যোগদান কাৰ্যসূচী কৰিব পৰা নাছিলোঁ। আজি আমাৰ এই সময়ৰ প্ৰথমটো যোগদান কাৰ্যসূচী আৰম্ভ হ'ল আৰু এইকেইটা দিন পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত বিভিন্ন অঞ্চলত যেতিয়া আমাৰ সভা সমিতিসমূহ চলি থাকিব, তেতিয়াও আমাৰ যোগদান কাৰ্যসূচী চলি থাকিব আৰু যিসকলে নিজৰ নিজৰ অঞ্চলত যোগদান কৰিব বিচাৰে তেখেতসকলে তেনেকুৱা আমাৰ দলীয় যেতিয়া সভা হ'ব সেই সভাসমূহত যোগদান কৰিব পাৰিব। আজি মুখ্যতঃ আমি জিলাৰ কাৰ্যালয় নলবাৰী সমষ্টিৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ লগতে তেখেতসকলৰ সমৰ্থক আৰু সাধাৰণ ৰাইজ ভোটাৰো কিছু যোগদান কৰিব বিচাৰিছে। বিশেষভাৱে কিছু ছাত্ৰ সংগঠনৰ পৰা অহা নতুনকৈ ৰাজনীতিত আহিব বিচৰা আৰু কিছু ৰাজনৈতিক সংগঠনত ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক বা অন্যান্য বিভিন্ন ৰাজনৈতিক দলত তেখেতসকলে বহুদিন কাম কৰিছিল আৰু সেই দলসমূহত তেখেতসকলে কাম কৰাৰ আগ্ৰহ নথকা কাৰণে বা কাম কৰাৰ পৰিৱেশ নথকা কাৰণে আমাৰ দললৈ আহি আমাৰ দলত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। আজি আপোনালোক সকলোকে আমি ইয়ালৈ নিমন্ত্ৰণ কৰি প্ৰায় 5 শতাধিক লোকক আমি আমাৰ দলৰ মজিয়ালৈ স্বাগতম জনাব বিচাৰিছোঁ। মই ভাবোঁ যে এই যোগদানে আমাৰ দলটোক নিশ্চয়কৈ শক্তিশালী কৰিব আৰু দলটোক আৰু সমৃদ্ধ কৰিব। ঘটনা সঁচাকৈ অত্যন্ত দুখজনক আৰু অত্যন্ত গৰিহণাৰ যোগ্য। যি সংগঠনে নকৰক কিয় এতিয়া সংগঠনে দায়িত্বও স্বীকাৰ কৰিছে, কিন্তু যি সংগঠনে নকৰক কিয় এয়া আমাৰ ভাৰতীয় সংস্কৃতিৰ প্ৰতি আঘাত, সনাতনী সভ্যতাৰ প্ৰতি আঘাত আৰু ভাৰতবৰ্ষৰ কোনো স্থানতে ভাৰতীয় সংস্কৃতি সনাতনী সভ্যতাৰ প্ৰতি আঘাত কৰা কাম আমি হ'ব নিদিওঁ বা আমি তাৰ তীব্ৰভাৱে তাৰ বিৰোধিতা কৰোঁ। আৰু সেইকাৰণে মই ভাবোঁ যে আমাৰ চৰকাৰে, আমাৰ ব্যৱস্থাত থকা সকলে খুব কঠোৰ সিদ্ধান্ত ল'ব যাতে ভৱিষ্যতলৈ এনেকুৱা ঘটনা ভাৰতবৰ্ষৰ কোনো চুকতে কোনো অঞ্চলতে হ'ব নোৱাৰে।